নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ টেগ আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে বা কি কি অৰ্থৰ বাবে আমি টেগ ব্যৱহাৰ কৰিব পাৰোঁ আজিৰ এই ভিডিঅ'টোত আপোনালোকে টেগৰ 6টা ইউজৰ বিষয়ে জানিব পাৰিব 6 ধৰণৰ অৰ্থৰ বাবে আমি বিভিন্ন বাক্যত টেগ ব্যৱহাৰ কৰিব পাৰোঁ গতিকে ভিডিঅ'টো আমাৰ ডে টু ডে লাইফৰ লগতে স্পোকেন ইংলিছৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব আৰু আপোনালোকৰ মাজৰ বহুতেই ভিডিঅ'বোৰ চাই কিন্তু লাইক কৰি নাযায় প্লিজ লাইক কৰক আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰক আপোনালোকৰ লাইক আৰু শ্বেয়াৰে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন কাৰণত টেগ ব্যৱহাৰ কৰি থাকিব লগা হয় টেগ আমি খোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ টেগ আমি কৰবালৈ কিবা এটা বস্তু লৈ যোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ টেগ আমি কাৰোবাৰ পৰা কিবা এটা লোৱাৰ বাবেও ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেধৰণে টেগ আমি কিবা এটা ৰিচিভ কৰাৰ কাৰণেও বা কিবা এটা বস্তু একসেপ্ট কৰাৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে বিভিন্ন কাৰণত ব্যৱহাৰ কৰিব পাৰোঁ বা কেনেদৰে ব্যৱহাৰ কৰা উচিত দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ সো এতিয়া চাওঁ আমি টেগ ব্যৱহাৰ হোৱাৰ প্ৰথমটো কাৰণ প্ৰথম কাৰণটো হ'ল টু ইট সামথিং কিবা এটা খোৱা বুজাবলৈ আমি টেগ ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া আমি কিবা এটা খাওঁ বা কিবা এটা খালোঁ এনেধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত এই ইটৰ পৰিৱৰ্তে আমি টেগ ব্যৱহাৰ কৰিব পাৰোঁ টেন্স অনুসৰি আপোনালোকে টেগটো টুক কৰিব পাৰে বা টেকেন কৰিব পাৰে ফিউচাৰত হ'লে উইল টেক কৰিব পাৰে আপোনালোকক যোনটো টেন্সতে বাক্যটো দৰকাৰ হয় সেই টেন্সতে আপোনালোকে বাক্যটো ফৰ্ম কৰিব পাৰে সো খোৱাৰ পৰিৱৰ্তে যেতিয়া আমি ইটৰ পৰিৱৰ্তে টেগ ব্যৱহাৰ কৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে আই টুক এন এগ এণ্ড ব্ৰেড ফৰ ব্ৰেকফাষ্ট আই টুক এন এগ এণ্ড ব্ৰেড ফৰ ব্ৰেকফাষ্ট এই বাক্যটো চাওক কি ক'লে আই টুক মই খোৱাৰ বাবে ইয়াত টুক ব্যৱহাৰ কৰিলোঁ ইটৰ পৰিৱৰ্তে ইটৰ পাষ্ট ফৰ্ম এটৰ পৰিৱৰ্তে মই টুক ব্যৱহাৰ কৰিছোঁ মই বাক্যটো কৈছোঁ যে আই টুক এন এগ এণ্ড ব্ৰেড ফৰ ব্ৰেকফাষ্ট মই ব্ৰেকফাষ্টত এগ আৰু ব্ৰেড খাইছিলোঁ ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে she didn't take anything তাই একো খোৱা নাছিল from our home আমাৰ ঘৰৰ তাই একো খোৱা নাছিল that I prepared for her যিবোৰ মই তাইৰ বাবে প্ৰিপেয়াৰ কৰিছিলোঁ যিবোৰ মই তাইৰ বাবে প্ৰস্তুত কৰিছিলোঁ সো এই বাক্যটো চাওক she didn't eat নকৈ মই ইটৰ পৰিৱৰ্তে take ব্যৱহাৰ কৰিলোঁ তেতিয়া মই কৈছোঁ যে she didn't take anything from our home that I prepared for her এনেধৰণে আমি বাক্যবোৰত খোৱাৰ পৰিৱৰ্তে খোৱাৰ বাবে ইটৰ পৰিৱৰ্তে আমি টেগ ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওঁ আমি টেকৰ নেক্সট ইউজটো নেক্সট আমি টেগ ইউজ কৰোঁ টু মুভ অৰ কেৰি মানে কিবা এটা বস্তু এঠাইৰ পৰা অন্য এঠাইলৈ লৈ যোৱা কোনোবা এজন ব্যক্তিক ক'ৰবালৈ লৈ যোৱা কিবা এটা বস্তু আপুনি লগত কঢ়িয়াই লৈ গ'ল তেনেকুৱা ক্ষেত্ৰত আমি লৈ যোৱা বুজাবৰ বাবে টেগ ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আৰু আপোনালোকেও সহজে বুজিব পাৰিব সো ফাৰ্ষ্ট চেণ্টেন্সটো কি কৈছে কেন ইউ টেক দিছ বুক টু দ্য লাইব্ৰেৰী এই বাক্যটো চাওক কি ক'লে কেন ইউ টেক দিছ বুক তুমি এই কিতাপখন লৈ যাব পাৰিবা নেকি এই বাক্যটো কি কৈছে কেন ইউ টেক দিছ বুক এই কিতাপখন লৈ যাব পাৰিবা নেকি ক'লৈ টু দ্য লাইব্ৰেৰী তুমি এই কিতাপখন লাইব্ৰেৰীলৈ লৈ যাব পাৰিবা নেকি বুলি কওঁতে মই বাক্যটো ক'লোঁ কেন ইউ টেক দিছ বুক টু দ্য লাইব্ৰেৰী তুমি এই কিতাপখন লাইব্ৰেৰীলৈ লৈ যাব পাৰিবানে এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে আই টুক হিম টু এ হস্পিটেল মই তেওঁক এখন হস্পিটেললৈ লৈ গৈছিলোঁ ধৰক মই মানুহজনক ক'ৰবালৈ লৈ গৈছিলোঁ বুলি কৈছোঁ ন যেতিয়া লৈ যোৱা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰতো আমি টেগ বা টুক ব্যৱহাৰ কৰিব লাগে টেন্স অনুসৰি আপোনালোকে টেগটো বিভিন্ন ফৰ্মত ব্যৱহাৰ কৰি থাকিব পাৰে চ' মই বাক্যটো ক'লোঁ যে আই টুক হিম টু এ হস্পিটেল মই তেওঁক এখন হস্পিটেললৈ লৈ গৈছিলোঁ লৈ যাম বুলি ক'লে আমি ক'ব পাৰোঁ আই উইল টেক হিম টু এ হস্পিটেল মই তেওঁক এখন হস্পিটেললৈ লৈ যাম এনেধৰণে আমি বাক্যবোৰ টেন্স অনুসৰি ক'ব পাৰোঁ এতিয়া চাওঁ আমি টেকৰ নেক্সট ইউজটো নেক্সট আমি টেগ ইউজ কৰোঁ টু হোল্ড অৰ গ্ৰেপছ ইয়াৰ অৰ্থ হ'ল কিবা এটা বস্তু যেতিয়া ধৰা হয় কিবা এটা বস্তু যেতিয়া ধৰি উঠোৱা হয় তেনেকুৱা ক্ষেত্ৰত আমি টেগ ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰোঁ দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যেতিয়া এটা বাক্য কওঁ যে লেট মি টেক ইউৰ বেগ ফৰ এ ছেকেণ্ড এই বাক্যটো চাকি ক'লে লেট মি টেক ইউৰ বেগ ফৰ এ ছেকেণ্ড মানে মোক এক ছেকেণ্ড তোমাৰ বেগটো ধৰিব দিয়া মোক এক ছেকেণ্ড তোমাৰ বেগটো ধৰি দিব দিয়া
এনেধৰণে ক'বলৈ যাওঁতে ধৰক আপুনি কিবা এটা কৰি আছে মই আপোনাক কৈছোঁ যে আপোনাৰ বেগটো 1 ছেকেণ্ড মই ধৰি দিওঁ দিয়ক বা মোক ধৰি দিব দিয়ক এনেধৰণে ক'বলৈ যাওঁতে মই বাক্যটো ক'ব পাৰোঁ লেট মি টেক ইউৰ বেগ ফৰ এ ছেকেণ্ড ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে আই টুক এ পেন ফ্ৰম দ্য টেবল আই টুক এ পেন ফ্ৰম দ্য টেবল মই টেবুলখনৰ পৰা এটা কলম উঠালোঁ বা এটা কলম ধৰিলোঁ এনেধৰণে যেতিয়া ধৰা বা হোল্ড কৰা বা গ্ৰেপছ কৰা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি টেক ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি টেকৰ নেক্সট ইউজটো নেক্সট আমি টেক ইউজ কৰোঁ টু ৰিচিভ অৰ একচেপ্ট এই বাক্যটো চাওক কি কৈছে টু ৰিচিভ অৰ একচেপ্ট কিবা এটা বস্তু পোৱা বা একচেপ্ট কৰা যেতিয়া এনেধৰণে ক'বলৈ যাওঁ আপুনি কিবা এটা বস্তু ৰিচিভ কৰিলে কিবা এটা বস্তু কাৰোবাৰ পৰা ল'লে বা একচেপ্ট কৰিলে তেনেকুৱা ক্ষেত্ৰতো আমি টেক ব্যৱহাৰ কৰিব পাৰোঁ এই ইউজটোৰ বিষয়ে আপোনালোকে হয়তো নিশ্চয় জানে সো মই আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ সো ফাৰ্ষ্ট সেন্টেন্সত কি কৈছে টেক এ পিল টু ৰিলিভ দ্য পেইন এই বাক্যটো চাওক কি কৈছে টেক এ পিল টু ৰিলিভ দ্য পেইন মানে এটা টেবলেট লোৱা টু ৰিলিভ দ্য পেইন মানে যিটো বিষ হৈ আছে সেই বিষটোৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এটা টেবলেট লোৱা একচেপ্ট কৰা খোৱা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ টেক এ পিল টু ৰিলিভ দ্য পেইনটোৰ পৰা বা বিষৰ পৰা ৰেহাই পাবৰ বাবে এটা টেবলেট খোৱা ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্সটো চাওক কি কৈছে Does the restaurant take credit card? Does the restaurant take credit card? এই বাক্যটো চাওক কি কৈছে Does the restaurant take credit card? ৰেষ্টুৰেণ্টখনে ক্ৰেডিট কাৰ্ড লয়নে বা একচেপ্ট কৰেনে এনেধৰণে ক'বলৈ যাওঁতে আমি একচেপ্টৰ পৰিৱৰ্তে টেক ভাৰ্বটো ব্যৱহাৰ কৰিলোঁ তেতিয়া আমি বাক্যটো প্ৰশ্ন কৰিছোঁ প্ৰশ্ন কৰাৰ বাবে আমি বাক্যটোৰ আগত ডাজ ব্যৱহাৰ কৰিছোঁ তেতিয়া আমি বাক্যটো কৈছোঁ যে ডাজ দ্য ৰেষ্টুৰেণ্ট টেক দ্য ক্ৰেডিট কাৰ্ড এনেধৰণে আমি একচেপ্টৰ পৰিৱৰ্তে টেক ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি টেকৰ নেক্সট ইউজটো নেক্সট আমি টেক ইউজ কৰোঁ টু স্পেণ্ড টাইম সময় অতিবাহিত কৰা বুজাবলৈ যাওঁতে ধৰক আপুনি ক'ৰবালৈ যায় আপুনি ক'ৰবাত গৈছিল মই আপোনাক সুধিছোঁ যে আপোনাৰ তাত গৈ পাবলৈ কিমান সময় লাগিছিল এনেধৰণে কিমান সময় আপুনি স্পেণ্ড কৰিছিল কিমান সময় আপোনাক প্ৰয়োজন হৈছিল যেতিয়া আমি তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম বা যেতিয়া আমি তাৰ বিষয়ে ক'বলৈ যত্ন কৰিম তেনেকুৱা ক্ষেত্ৰতো আমি টেক ব্যৱহাৰ কৰিব লাগে সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰোঁ মই যেতিয়া এটা বাক্য কওঁ যে ইট টেক্স এ লট অফ টাইম এই বাক্যটো চাওক কি কৈছে ইট টেক্স এ লট অফ টাইম টু লাৰ্ণ এ নিউ লেংগুৱেজ এই বাক্যটো চাওক কি ক'লে ইট টেক্স এ লট অফ টাইম এইটো বহুত সময় লাগে টু লাৰ্ণ এ নিউ লেংগুৱেজ এটা নতুন ভাষা শিকিবলৈ বহুত সময় লাগে সময় স্পেণ্ড হয় তাৰ বিষয়ে কৈছোঁ সো তেতিয়া মই বাক্যটো কৈছোঁ যে ইট টেক্স এ লট অফ টাইম টু লাৰ্ণ এ নিউ লেংগুৱেজ এটা নতুন ভাষা শিকিবলৈ যথেষ্ট সময় লাগে বুলি কওঁতে আমি বাক্যটো ক'লোঁ ইট টেক্স এ লং টাইম টু লাৰ্ণ এ নিউ লেংগুৱেজ ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে It took him 7 days to finish the project. এই বাক্যটো চাওক কি ক'লে It took him 7 days to finish the project. এইটোৱে সময় লৈছিল It took him তেওঁক সময় লাগিছিল কিমান সময় লাগিছিল 7 days তেখেতক 7 দিন সময় লাগিছিল সময় স্পেণ্ড হৈছিল সো এনেকুৱা ক্ষেত্ৰত আমি টেক ব্যৱহাৰ কৰিব লাগে সো মই বাক্যটো কৈছোঁ It took him 7 days to finish the project. প্ৰজেক্টটো শেষ কৰিবলৈ তেখেতক এসপ্তাহ বা 7 দিন সময় লাগিছিল ঠিক আছে এতিয়া চাওঁ আমি টেক ব্যৱহাৰ হোৱা লাষ্ট ইউজটো লাষ্ট আমি টেক ব্যৱহাৰ কৰোঁ যেতিয়া আমি টু পাৰফৰ্ম এন একশ্যন যেতিয়া এটা একশ্যন পাৰফৰ্ম কৰিব কওঁ বা একশ্যন পাৰফৰ্ম কৰা বুলি কওঁ তেনেকুৱা ক্ষেত্ৰত আমি টেক ব্যৱহাৰ কৰিব পাৰোঁ এনেধৰণৰ বিভিন্ন একশ্যন আছে যিবোৰ একশ্যনৰ লগত আমি সদায় টেক ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয় সো আমি ক'ব পাৰোঁ মই গা ধোৱা বা মোৰ এটা ব্ৰেকৰ প্ৰয়োজন এনেধৰণে যিবোৰ কওঁ তেনেকুৱা ক্ষেত্ৰত আমি টেক ভাৰ্বটো ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুটা এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰোঁ মই যেতিয়া এটা বাক্য কওঁ যে ইউ নিড টু টেক এ ব্ৰেক এই বাক্যটো চাওক কি ক'লে ইউ নিড টু টেক এ ব্ৰেক ইউ নিড তোমাৰ প্ৰয়োজন কি প্ৰয়োজন ইউ নিড টু টেক এ ব্ৰেক তোমাৰ এটা ব্ৰেক লোৱাৰ প্ৰয়োজন এই মানে টু পাৰফৰ্ম এন একশ্যন এই একশ্যনটো পাৰফৰ্ম কৰিব কোৱা হৈছে কি কোৱা হৈছে তুমি ব্ৰেক লোৱা এই ব্ৰেক লোৱা একশ্যনটো পাৰফৰ্ম কৰিব কোৱা হৈছে তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কৈছোঁ ইউ নিড টু টেক এ ব্ৰেক তোমাৰ এটা ব্ৰেক লোৱাৰ প্ৰয়োজন ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে আই টেক এ শাৱাৰ এই বাক্যটো চাওক কি কৈছে আই টেক এ শাৱাৰ বিফৰ হেভিং ব্ৰেকফাষ্ট এই বাক্যটো চাওক কি ক'লে আই টেক এ শাৱাৰ বিফৰ হেভিং ব্ৰেকফাষ্ট মই ব্ৰেকফাষ্ট কৰাৰ আগত গা ধুওঁ সদায় মই গা ধুওঁ বুলি কওঁতে মই বাক্যটো কৈছোঁ যে আই টেক এ শাৱাৰ বিফৰ হেভিং ব্ৰেকফাষ্ট মই ব্ৰেকফাষ্ট কৰাৰ আগত বা ব্ৰেকফাষ্ট খোৱাৰ আগত মই গা ধুওঁ এই গা ধোৱা একশ্যনটো মই পাৰফৰ্ম কৰোঁ মই কমপ্লিট কৰোঁ বা সদায় কৰোঁ এনেধৰণে ক'বলৈ যাওঁতে আমি টেক ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ
আৰু আমি টেকৰ সহায়ত বিভিন্ন ফ্ৰেজো ব্যৱহাৰ কৰি থাকোঁ কেতিয়াবা আমি কওঁ টেক অফ কেতিয়াবা কওঁ টেক ডাউন টেক এছাইড টেক অন এনেধৰণে আমি বিভিন্ন ফ্ৰেজ ব্যৱহাৰ কৰি থাকোঁ এই ফ্ৰেজবোৰৰ বিষয়েও শিকি ল'বলৈ যত্ন কৰিব আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে টেক আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক বা কিবা কুৱেশ্যন আছে দেন লেট মি নো ইন দ্য কমেণ্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কুৱেশ্যনৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে